নমস্কাৰ ই কুহিপাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই নবাৰুণ কাশ্যপ আৰু সকলো নিশ্চয় ভালে আছে আজি অনুশীলনী 2.3 অৰ্থাৎ ক্লাস 9ৰ অনুশীলনী 2.3 চেপ্টাৰটোৰ নাম আছিল বহুপদ তাৰ আমি 4ৰ 1 2 3 4 ইমানলৈকে সমাধান কৰিছো আজি 5ৰ কোৱেশ্চন কেইটা চাম 5ৰ 1 and 2 আমি ধুনীয়াকৈ চাম হৰণ কৰিব দিছে 5ৰ 1ত কি হেৰে চোৱা 3x² - 2x - 40 ইয়াক হৰণ কৰিব কিহেদি দিছে 3x + 10 এৰে গতিকে আমি লিখি লম কাক হৰণ কৰিব দিছে 3x² - 2x - 40 3x² - 2x - 40 হৰণ কৰিব দিছে -40 হৰণ কৰিব দিছে কিমানেৰে হৰণ কৰিব দিছে 3x + 10 এৰে বঢ়িয়াকে 3x + 10 এৰে হৰণ কৰিব দিছে তো এতিয়া চোৱা প্ৰথম যেটো পদ আছে হেতুক ইয়াৰে ভাজকৰ প্ৰথম পদটোৰে হৰণ কৰি চোৱা 3x² হৰণ কৰি চোৱা কিমানেৰে 3x এৰে 3 3 কাটা গল x² ৰ পৰা x এৰে x² এটা x কাটা গল থাকি গল অনলি 1x তো ইয়াত আমি দিম এটা x x * 3x 3x² লগতে x এৰে 10 কো পূৰণ কৰিব লাগিব 10 * x কিমান 10x + 10x ঠিক আছে এই প্লাসটো কি হৈ যাব মাইনাস তো আলটিমেটলি মাইনাস টু মাইনাস 10 এনেকুৱা হল নে নাই দুইটাৰ আগত মাইনাস আছে গতিকে দুইটা প্লাস কৰি আগত মাইনাস বহাই দিম -12x ওপৰৰ পৰা -40 নামাই আনা হৈ গল এইবাৰ কিমান বহাম আমি ওপৰত তো এইবাৰ -12x ক আমি হৰণ কৰি চাম কিহেৰে 3x এৰে x x কাটা গল 3 ৰে 12 কিমান বাৰ 4 বাৰ তো এইটো হ'ব -4 তো এইটো কিমান হ'ব -4 -12x 10 4 গুণ কিমান 40 প্লাসে মাইনাসে -40 তো আমি আলটিমেটলি এটো তো প্লাস হৈ গল 0 হৈ যাব এটো প্লাস হৈ গল +40 -40 মানে কিমান হৈ গল আলটিমেটলি 0 হৈ গল নিশ্চয় বুজি পাইছো ভাগশেষ পালো আমি কিমান x - 4 ভাগ ভাগশেষ পালো আমি 0 ভাগফল পালো x - 4 বুজি পাইছা নিশ্চয় কমেন্টত জনাই দিয়া নেক্সট কোৱেশ্চনলৈকে আমি গৈছো 5ৰ 1 আমাৰ হৈ গল আমি তাৰ পিছত 5ৰ 2 নম্বৰ কোৱেশ্চনলৈকে গৈছো 5ৰ 1 হৈ গল 5ৰ 2 নম্বৰ কোৱেশ্চনলৈকে গৈছো কি দিয়া আছে যে এটা দীঘল পদ এটা দিয়া আছে 4 + 7x + 7x² তোমালোকে কিতাপখন উলিয়াই লোৱা কিতাপৰ অনুশীলনী 2.3 ৰ 5ৰ 2 নম্বৰ কোৱেশ্চনলৈকে চোৱা মই ইয়াৰ পৰা লিখি দিছো কিতাপৰ তোমালোকে উলিয়াই লৈছা কিতাপৰ তোমালোকে খুব ধুনীয়াকে 2.3 ৰ 5ৰ 2 নম্বৰ কোৱেশ্চনলৈকে যোৱা 5ৰ 2 কি কৈছে কোৱেশ্চনটো হৰণ কৰিব দিছে এই পদটোক ইমানেৰে হৰণ কৰিব দিছে ঠিক আছে দিয়া আছে p of x কিমান দিয়া আছে p of x টো দিয়া আছে 4 প্লাস অকনমান মানে মিলাকে দিয়া নাই অকনমান খামখেয়ালি কৰি দিছে 4 + 7x + 7x² প্লাস 2x³ ইয়াক হৰণ কৰিব দিছে কিমান কিহেৰে ইয়াক হৰণ কৰিব দিছে 2x + 1 এৰে 2x + 1 এৰে হৰণ কৰিব দিছে তো আমি চোৱা সদায় এনেকে যদি থাকে তাক সজাই পৰাই ল'ব লাগে বহুপদটো যদি এনেকে থাকে তাক কি কৰি ল'ব লাগে সজাই পৰাই ল'ব লাগে তো মই বহুপদটোক সজাই পৰাই ল'ম কেনেকে সজাই পৰাই ল'ম ইয়াত 2x³ আগৰ সৰ্বোচ্চ ঘাতটোক আগলৈকে লৈ আহা আগলৈকে লৈ আহিলে কিমান হ'ব 2x³ তাৰ পিছত x² থকা পদটোক পিছলৈকে লৈ যোৱা 7x² x থকা পদটোক তাৰ কাষত লোৱা আৰু সংখ্যাটো লাষ্টত লিখা লিখিছা তো এতিয়া 2x + 1 এৰে হৰণ কৰি চোৱা সেম সিস্টেম এইটোৰে হৰণ কৰি চোৱা কিমান হ'ব 2x³ হৰণ কৰি দিয়া 2x এৰে 2 2 কাটা গল ওপৰত x³ মানে 3টা x তলত এটা x x এৰে x কাটা গল থাকি গল x² তো আমি কিমান দিম ওপৰত x² অৰ্থাৎ x² * 2x মানে 2x³ x² এৰে লগত এককো পূৰণ কৰিব লাগিব x² * 1 মানে x² মাইনাস কৰি আহা চিনকেইটা বদলি যাব ইয়াৰ প্লাস আছিল ই হৈ যাব মাইনাস এখিনি 0 হৈ গল প্লাস টু মাইনাস 7 ৰ পৰা 1 গলে 6x² + 7x + 4 ঠিক আছে তো ইয়াত আমি ইয়াতো প্লাস ইয়াত গতিকে কিমান দিম প্লাস দিম ঠিক আছে সেম সিস্টেমত 6x² ক 2x এৰে হৰণ 6x² 6 * x কেইটা দুটা 2 * x কেইটা এটা x x কাটা গল উপৰ থাকিল 6x 2 ৰে 6 কিমান 3 বাৰ গতিকে আমি পালো 3x ঠিক আছে
আমি লিখিম প্লাস 3x 6x স্কোয়ার প্লাস 3x তাৰ তলত 7x ৰ তলত এইটো প্লাস আছিল কি হৈ যাব মাইনাস তো আলটিমেটলি এইখিনি 0 হৈ গ'ল প্লাস তো কি হ'ব মাইনাস 7 ৰ পৰা 3 গ'লে 4 4x প্লাস 4 ঠিক আছে এতিয়া মই কিমান বাৰ দিম ইফালে পালো 4x তাত আছিল 2x মানে এগেইন তুমি প্ৰথম পদটোক হৰণ কৰি চোৱা 4x ক 2x এৰে x x কাটা গ'ল 2 ৰে 4 দুইবাৰ তো থাকি গ'ল 2 মই লিখিম প্লাস 2 তো 4x প্লাস 2 এক গুণ 2 প্লাস তো কি হৈ যাব মাইনাস 4 2 গুণ 2 পাইছা বুজি ভাগফল আৰু ভাগশেষ আমি পাই গ'লো চাই লোৱা এবাৰ ধুনীয়াকে বহিত তোমালোকে যদি লিখি লোৱা লিখি ল'ব পাৰা মোৰ লগত একেলগে আৰু যদি বোলে নহয় স্ক্ৰীনশ্বট মাৰি লও স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰা কিন্তু পাছত তোমালোকে লিখিবলৈ পাহৰি নাযাবা হৈ গ'ল 5 ৰ 1 and 2 6ত কি কৈছে এই পদটো এই বহুপদটো ইমানেৰে সম্পূৰ্ণ বিভাজ্য হয়নে মানে মিনিংটো কেনেকুৱা যদি সম্পূৰ্ণ বিভাজ্য হয় তেতিয়াহ'লে আলটিমেটলি লাষ্টত গৈ পেলাই 0 ওলাব ভাগশেষ আৰু যদি 0 নোলায় তেতিয়াহ'লে সম্পূৰ্ণকে বিভাজ্য নহয় ঠিক আছে তো আমি এতিয়া এইটো 6 ৰ 1 2 বা 2 2 দুইটা সেম কোৱেশ্চন 1 and 2 1 2 যদি তোমালোকে হোমৱৰ্ক কৰা 6 ৰ 1 2 মই তোমালোকৰ কাৰণে হোমৱৰ্কৰ বাবে থলো তেতিয়াহ'লে মই 6 ৰ 2 2 কৰি দিছো 6 ৰ 2 টো সেম কোৱেশ্চন 6 ৰ 2 টো অলপ দৰকাৰীও 1 2 হোমৱৰ্ক 6 ৰ 2 টো দৰকাৰীও 7 minus x minus 7 ৰাখিটো ইমানৰ এটা বহুপদ হয় নে নহয় পৰীক্ষা কৰা কেনেকে কৰিম আমি হৰণ কৰিয়ে কৰিম ঠিক আছে হৰণ কৰি পেলাই কৰি দিছো এটা বহুপদ হয় নে নহয় মানে এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব দিছে চোৱা 6 ৰ 2 হৰণ কৰি দিয়া x কিউব প্লাস 2x স্কোয়ার প্লাস x কিউব প্লাস 2x স্কোয়ার মাইনাস 3x প্লাস 4 এইটো হৰণ কৰিম কিহেৰে এইটো হৰণ কৰিম x minus 7 এৰে যদি লাষ্টত গৈ 0 ওলাই তেতিয়াহ'লে গম পাম সি সম্পূৰ্ণকৈ বিভাজ্য হয় বা সি এটা তাৰ উৎপাদক হয় আৰু যদি গম পাম যে 0 নোলাই তেতিয়াহ'লে কৈ দিম যে সি x minus 7 এই বহুপদটোৰ এটা উৎপাদক নহয় তো প্ৰথম একে সিস্টেমত চোৱা x কিউব প্ৰথম পদ x আছিল হৰণ কৰি চোৱা x কিউব মানে 3টা x ইয়াত এটা x x এর x কাটা কাটি গ'ল থাকি গ'ল x স্কয়ার x কিউব ঠিক আছে 7 into x স্কয়ার মানে কিমান প্লাসে মাইনাসে মাইনাস 7x স্কয়ার চিন কেটা বদলি যাব এটো 0 হৈ গ'ল এটো প্লাস হৈ গ'ল হাতে দুয়ে 9x স্কয়ার উপৰৰ পৰা এটো নামায় আনা মাইনাস 3x প্লাস 4 হৈ গ'ল তো সেম সিস্টেমত এগেইন 9x স্কয়ার হৰণ কৰা x এৰে x এৰে x স্কয়ার কাটা গ'ল থাকি গ'ল 9x প্লাস 9x 9x স্কয়ার 7 9 গুণ 63 ঠিক আছে 7 9 গুণ 63 63x প্লাসে মাইনাসে মাইনাস 63x তো চিন কেটা বদলি যাব এই প্লাস টু মাইনাস হৈ যাব এখানে 0 এই মাইনাস টু প্লাস হৈ যাব 63 এনেকুৱা হল না প্লাস 3 সরি এনেকুৱা হল না মাইনাস 3 প্লাস 63 63 পৰা 3 গলে 60 মানে এইটো হৈ গল 60x বুজি পাইছানে 60x প্লাস 4 তো এইবাৰ x এৰে কিমান বাৰ যাব x এৰে কিমান বাৰ যাব x x কাটা গ'ল থাকি গ'ল তোমাৰ 60 60x 7 6 গুণ 42 মাজত মাইনাস আহি যাব 420 ঠিক আছে এইটো প্লাস হৈ যাব 424 আহি গ'ল তো হল নেকি 0 নহল এতেকে আমি লিখিব পাৰিম x minus 7 x কিউব প্লাস 2x স্কয়ার minus 3x প্লাস 4 ৰ এটা উৎপাদক নহয় যদি 0 হলহেতেন তেতিয়াহ'লে উৎপাদক হয় বুলি লিখিব লাগিলহেতেন আৰু 0 নহল সেইকাৰণে আমি উৎপাদক নহয় বুলি লিখিছো বুজি পাইছা তো এতিয়ালৈকে গ'ল 7 নম্বৰ কোৱেশ্চনটো বৰ দৰকাৰী এই 7 নম্বৰ কোৱেশ্চনটোৰ সৈতে আমি আজি সামৰিম 7 নম্বৰ কোৱেশ্চনটো কি দিছে দুটা বহুপদ দিছে এটা ax কিউব চাই লও 7 নম্বৰ কোৱেশ্চনটো তোমালোকৰ 2.37 নম্বৰ কোৱেশ্চন দুটা বহুপদ দিছে এটা ax কিউব প্লাস 3x স্কয়ার প্লাস 5x minus 4 এনেকুৱা এটা বহুপদ প্লাস 5x minus 4 আৰু এটা বহুপদ দিছে x কিউব minus 4x
মাইনাছ এ এই বহুপদ দুটাক x মাইনাছ 2 ৰে ভাগ কৰিছে x মাইনাছ 2 ৰে ভাগ কৰোতে সমান ভাগশেষ পোৱা গ'ল এৰ মান উলিয়াব দিছে তো আমি এটা কথা মনত ৰাখিবা এনেকে ধৰা এইটো p of x বুলি ধৰা হলে এইটো p of x ইজিকেল টু এনেকুৱা অংক কেনেকে কৰিবা চোৱা প্ৰথমটোক p of x বুলি ধৰা সেকেন্ডটোক তুমি যি ধৰা q of x ধৰা r of x ধৰা তোমাৰ নিজৰ কথা x কিউব মাইনাছ 4x মাইনাছ a মানে যদি x মাইনাছ 2 ৰে হৰণ কৰোতে সেম ভাগশেষ পালো মানে x ৰ ভ্যালু আমি দুইটাতে কিমান বহাম 2 বহাম কিয় কাৰণ x মাইনাছ 2 ইজিকেল টু 0 বুলি ধৰিম x ইজিকেল টু 2 হ'ব গতিকে এই দুইটা কি 2 বহাই দিলে সমান হ'ব এতেকে p of 2 ইজিকেল টু কি হ'ব q of কিমান 2 বহালে দুইটা সমান হৈ যাব ঠিক আছে কাৰ জায়গাত 2 বহালে চলক কিমান আছে x গতিকে a into 2 কি কিউব প্লাস 3 into 2 স্কয়ার প্লাস 5 into 2 minus 4 হৈ গ'ল এইখিনি গোটেইখিনি 2 2 বহালো ইয়াত বহাই যোৱা 2 কিউব minus 4 into 2 minus a কাৰ ভ্যালু লাগে আমাক a এর ভ্যালু লাগে ইয়াত 2 দুগুণ 4 4 দুগুণ 8 8 2 দুগুণ 4 4 3 গুণ 12 5 দুগুণ 10 minus 4 ইয়াত 8 minus 8 minus a 8 8 cancel গ'ল ঠিক আছে থাকি গ'ল ইয়াত 8a 12 2 22 22 ৰ পৰা 4 গ'লে কিমান 18 প্লাস 18 এইফালে মাইনাস a তো 8 8 মাইনাস এ তো এইফালে আনা প্লাস এ 18 তো এইফালে নিয়া মাইনাস 18 9a ইজিক্যাল টু মাইনাস 18 গতিকে a এর ভ্যালু কিমান হ'ব ওপৰত মাইনাস 18 তলত 9 9 দিয়ে 18 দুইবাৰ আগত মাইনাস তো a এর ভ্যালু হ'ব মাইনাস a সোয়া এনেকুৱা ধৰণৰ অংক দৰকাৰী আহিব পাৰে চাই লবা এই টাইপৰ অংক আহিলে এনেকে সলভ কৰিব লাগিব তো আজিৰ ক্লাসটো ইমানতে আমি সামৰিছো ঠিক আছে আজিৰ ক্লাসটো ইমানতে সামৰিছো 2 পইণ্ট আমি কিমানলৈকে শেষ কৰিলো 2.3 ঠিক আছে 2.3 লৈকে আমি শেষ কৰিলো তাৰপিছত আমাৰ 2.4 and 2.5 আমি নেক্সট ক্লাসত আলোচনা কৰিম 2.4 and 2.5 আমি নেক্সট ক্লাসত আলোচনা কৰিম ধন্যবাদ এই কুহিবাত চাই থকাৰ বাবে আগন্তুক ক্লাসত এনেদৰে লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো ধন্যবাদ